এই ভিডিঅ'টো চাব। তলত মই লগাই দিছোঁ যিটো ভিডিঅ', এই ভিডিঅ'টো চাব। এগৰাকী অসমীয়া অভিনেত্ৰী, তেখেতৰ নাম হৈছে অনন্যা কাশ্যপ। তেখেতে অসমীয়া বোলছবি জগতৰ এগৰাকী অভিনেত্ৰী আৰু এগৰাকী শিল্পী। আৰু তেখেতে ছুইমিং পুলত গৈ এনেকৈ অৰ্ধলংগ হৈ গা ধোৱা আৰু তেখেতৰ লগত যিকেইজন ল'ৰাই গা ধুইছে তেখেতলোকৰ ব্যৱহাৰ আৰু আচৰণ, মই প্ৰথমতে ভাবিছিলোঁ সেই ল'ৰাকেইজনো বেলেগ, অনন্যা কাশ্যপো বেলেগকৈ গৈছে, কিন্তু পিছত যেতিয়া গম পালোঁ ডান্সটো দেখি পেলাই, নহয় গোটেইকেইজন একেলগে গৈছে। আৰু তেওঁ অৰ্ধ উলংগ কাপোৰ পিন্ধি পূৰাত মতলীয়া হৈ অসমীয়া গামোচাখনক যি ধৰণে অপমান কৰিলে, এয়া অসমীয়া শিল্পী সমাজৰ বাবে গৰিহণাৰ যোগ্য। যদি শিল্পী সমাজে ইমান দিনৰ পৰা আজি অলপ দিনৰ আগলৈকে মমিতা মিত্ৰক লৈ যিখিনি চৰ্চা কৰি আছিল, মমিতা মিত্ৰই ষ্টেজত ডান্স মৰালৈ, এতিয়া কথাটো হ'ল অনন্যা কাশ্যপক দেখি শিল্পী সমাজ চকুমুদি আছে নেকি? যদিহে চকুমুদি আছে তেতিয়াহ'লে আপোনালোকে চকু খোলক। এগৰাকী অভিনেত্ৰীক লৈ পেলাই, এগৰাকী শিল্পীক লৈ পেলাই, এগৰাকী অসমীয়া শিল্পীক লৈ পেলাই আপোনালোকে এতিয়া লাজ পাইছে নাই? মমিতা মিত্ৰই ষ্টেজত যিটো ডান্স মাৰিছে সেইটো হয়তো অসমৰ বহুগৰাকী কণ্ঠশিল্পীয়ে তেনেকুৱা ডান্স ষ্টেজত মাৰিছে, হয়তো ভালকৈ চাব সকলোৰে প্ৰগ্ৰেমবিলাকৰ ভিডিঅ'বিলাক, তাতে দেখা পাব।